বন্ধুসকল আজি আমি এটা বিশেষ স্তনৰ বিষয়ে আলোচনা কৰিম যাৰ নাম হৈছে ৰক্তপ্ৰবাল আৰু তাক ইংৰাজীত ৰেড কৰেল বুলি কোৱা হয়। এই ৰক্তপ্ৰবাল স্তনটো কেলছিয়াম কাৰ্বনেটৰ এটা টুকুৰা হয় আৰু এক সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। এই ৰক্তপ্ৰবাল আপোনাৰ মংগল গ্ৰহৰ কাৰণে পিন্ধা হয় আৰু কেলছিয়াম কাৰ্বনেটৰ টুকুৰা হোৱাৰ কাৰণে এইটো হাড়ৰ লগত জড়িত যিকোনো সমস্যাৰ ক্ষেত্ৰত লাভদায়ক হয় আৰু বিভিন্ন ধৰণৰ হেল্থৰ লগত জড়িত যিকোনো সমস্যাৰ কাৰণে ৰক্তপ্ৰবাল পিন্ধিলে কিন্তু বহুত ভাল ৰিজাল্ট পোৱা যায়। সাহস শক্তি আত্মবিশ্বাস প্ৰচুৰ পৰিমাণে বৃদ্ধি হোৱাৰ লগতে যিবিলাকৰ কনফিডেন্স লেভেলটো খুব কম এংজাইটি প্ৰব্লেম আছে সেইবিলাক মানুহ কিন্তু প্ৰবাল পিন্ধিলে বহুত ভাল ৰিজাল্ট পোৱা যায়। যিবিলাক মানুহৰ বাৰে বাৰে দুৰ্ঘটনা হৈ থাকে সেইবিলাক ব্যক্তিও কিন্তু প্ৰবাল পিন্ধাৰ পিছত দুৰ্ঘটনাৰ পৰিমাণবিলাক খুব কমি যায় আৰু যিবিলাক ব্যক্তিৰ মাংগলিক দোষ আছে সেইবিলাক ব্যক্তিও প্ৰবাল পিন্ধিলে মাংগলিক প্ৰভাৱখিনি খুব কমি যায়। কিন্তু এই ক্ষেত্ৰত এটা কথা জন্মকুণ্ডলীখন ভালকৈ বিচাৰ কৰি পেলাইহে স্তন পিন্ধিব লাগে।